অৰ্ধশতিকাৰ এই গৌৰৱময় যাত্ৰা কেৱল এখন বিদ্যালয়ৰ ইতিহাস নহয়, ই হৈছে শিক্ষা, সংস্কাৰ আৰু সফলতাৰ এক উজ্জ্বল অধ্যায়। নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ তিতাবৰ মহিমাবাৰীত অৱস্থিত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত। এই বিদ্যালয়ে 50 বছৰ অতিক্ৰম কৰাৰ কাৰণে 29 আৰু 30 মে তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ, গতিকে বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। তিতাবৰৰ শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ ভূমিকা পালন কৰি অহা শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি অঞ্চলটোৰ এক গৌৰৱৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। দীৰ্ঘ বছৰ ধৰি বিদ্যালয়খনে কেৱল শিক্ষাৰ পোহৰ বিলাই অহাই নহয়, ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যবোধ, শৃংখলা, সংস্কৃতি আৰু সমাজ সেৱাৰ মানসিকতা গঢ়ি তোলাটো গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰিয় দৰ্শক, সোণালী জয়ন্তী উপলক্ষে বিদ্যালয়ে সুন্দৰ দুখন গ্ৰন্থ বিপণীৰো আয়োজন কৰিছে। গতিকে এই গ্ৰন্থ বিপণীত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ ক্ৰয় কৰিছিল নাই কৰা এই বিষয়ে আমি এগৰাকীয়ে বহি থকা দেখিছোঁ। আমি দাদা এজনৰ পৰা এই বিষয়ে জানিম। নমস্কাৰ। নমস্কাৰ। আপোনালোকে কোন ঠাইৰ পৰা আহিছে? বাইদেউ আমাৰ স্থানীয় শিলিখা গাঁও বুলি কয়, শিলিখাবাৰী গাঁৱত। হয় বাইদেউ, আজিৰ পৰা আৰম্ভ হৈছে। আহিছে সকলো স্কুলৰ ল'ৰা ছোৱালী, ছাৰ বাইদেউ সকলো আহি চাইছে। এতিয়া প্ৰথমে চাই গৈছে, দুই এখন লৈ গৈছে, আকৌ অলপ পিছত আকৌ নিয়াৰ কথা আছে। কালিলৈও এটা সময় আছে। আমি আশাবাদী আৰু নিছে এতিয়াও যথেষ্ট সংখ্যক ষ্টুডেণ্টে আমাৰ পৰা ক্ৰয় কৰিছে এতিয়ালৈকে। ইয়াত কেনেকুৱা ধৰণৰ কি গ্ৰন্থ আছে? ইয়াত বাইদেউ আমাৰ শিশুৰ পৰা ল'ৰা ছোৱালী ষ্টুডেণ্টৰ পৰা আদি কৰি প্ৰাপ্তবয়স্কলৈকে ভক্তিমূলকৰ গ্ৰন্থবিলাকো আছে। বৰ্তমান সময়ত আমাৰ পঢ়াৰ প্ৰতি ধৰক আগ্ৰহ কমিছে বুলি কয়, এইটো আপোনালোকেতো বিভিন্ন ঠাইত চাগে গ্ৰন্থ বিপণী দিছে। হয় হয়। এনে কেনেকুৱা ধৰণৰ আপোনালোকে ৰেছপন্স পাইছে? বাইদেউ, পৰিৱেশ কিছুমান ঠাইত যথেষ্ট সঁহাৰি লাভ কৰে আমাৰ গ্ৰন্থসমূহে। আমি যিবিলাক জেগাত গৈছোঁ প্ৰায়বিলাক জেগাতে আমি যথেষ্ট সঁহাৰি অনুভৱ কৰিছোঁ, সঁহাৰি লাভ কৰিছে ন? হয়, আচলতে আছে, এতিয়াও আছে 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 একেবাৰে নাইকিয়া হৈ যোৱা নাই, যথেষ্ট সংখ্যক পঢ়ুৱৈ আছে। হয়, আৰু সেইমতে আমাৰ পৰা সংগ্ৰহ কৰে, ফোন যোগেও আহে, সংগ্ৰহ কৰিছে। ধন্যবাদ। প্ৰিয় দৰ্শক, গ্ৰন্থ অধ্যয়নৰ এই দুৰ্যোগৰ সময়তো আশাৰ বতৰা কঢ়িয়াই আনিছে গ্ৰন্থপীঠৰ দৰে এই বিপণীসমূহে। গতিকে তেওঁলোক আশাবাদী যে ছাত্ৰ ছাত্ৰীসকলে পুনৰ পঢ়িবলৈ লৈছে আৰু তেওঁলোকৰ পঢ়াৰ অভ্যাস পুনৰ গঢ় লৈ উঠিব। শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে 50 বছৰ সম্পূৰ্ণ কৰাত চলিত বৰ্ষটো সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হয়। 29 আৰু 30 মে 2026 তাৰিখে বিদ্যালয়ৰ প্ৰাংগণত এটি বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী যেনে গ্ৰন্থমেলা, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পৰা শিক্ষা লাভ কৰা বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়খনত পাঠদানৰ লগতে সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু বিভিন্ন পাঠ্যক্ৰমমূলক কাৰ্যসূচীৰো নিয়মীয়াকৈ আয়োজন কৰা হয়। শিক্ষক শিক্ষয়িত্ৰীসকলৰ আন্তৰিক প্ৰচেষ্টা আৰু ছাত্ৰ ছাত্ৰীৰ অধ্যৱসায়ে বিদ্যালয়খনক অঞ্চলটোৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজেও বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে। প্ৰিয় দৰ্শক, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মকৰ্তা তথা এই সোণালী জয়ন্তীৰ পৰিচালনা সমিতিৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আমি কাষতে লগ পাইছোঁ। আহকচোন আমি তেখেতলোকৰ সৈতে বাৰ্তালাপ কৰোঁ। আপুনি এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা এই সোণালী জয়ন্তী উদযাপন সমিতিৰ সামৰণি অনুষ্ঠানৰ সভাপতি হয়। গতিকে এই অনুষ্ঠানটো সম্পৰ্কে আমাক অকণমান জনাব নেকি? 1976 চনৰ মাৰ্চ মাহত এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই বিদ্যালয়ে বছৰ পাৰ কৰি 2025 চনৰ এপ্ৰিলত 50 বছৰ সম্পূৰ্ণ কৰিলে আৰু এপ্ৰিল মাহৰ পৰা 1 তাৰিখৰ পৰাই আমি এই 26 বৰ্ষটো একাধিক্ৰমে সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। সেই ফলাফলসমূহো আমি আজি আৰু কালিলৈ এই দুটা দিনত আমি দিয়াৰ ব্যৱস্থা কৰিম। জুবিন গাৰ্গৰ ওপৰত
সংগীত প্ৰতিযোগিতা চলিল, চিত্ৰাংকন প্ৰতিযোগিতা চলিল। এই বিষয়সমূহৰ মানে ছাত্ৰ ছাত্ৰীৰ যিটো ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টটো আগত ৰাখি আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। আজি সামৰণি অনুষ্ঠানৰ এতিয়া আমাৰ বন্তি প্ৰজ্বলন, লগতে পতাকা উত্তোলন, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী 1994 চনৰ বেচটোৰে বিদ্যালয়টি 50 বছৰীয়া স্মৃতিসৌধ অৰ্পণ কৰিছে। আৰু ইয়াৰ উপৰিও আমাৰ 84 চনৰ বেচটোৱে আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পাব পৰাকৈ একোটা মেণ্টৰছৰ যোগান ধৰিছে। লগতে যিসকল শুভাকাংক্ষীয়ে আমাৰ মেগাজিন স্বৰ্ণীল আলোচনী স্বৰ্ণীল প্ৰকাশ কৰাৰ ব্যৱস্থা কৰাইছে, কাইলৈ সেই স্বৰ্ণীল আলোচনী উদ্বোধন কৰা হ'ব। গতিকে সেই সকলোবিলাক কাৰ্যসূচীত যিসকল সদাশয় ব্যক্তি, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সহায় সহযোগিতা আগবঢ়াই আমাক এই পৰ্যায়ত উপনীত কৰিলে। আজি এই মুহূৰ্তত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, ধন্যবাদ ছাৰ। ধন্যবাদ। নমস্কাৰ বাইদেউ। হয়, নমস্কাৰ। আপুনি এই বিদ্যালয়ৰ অধ্যক্ষাৰ পদত আছে। আজি সোণালী জয়ন্তী বৰ্ষত উপস্থিত হৈছে এই বিদ্যালয়ে, আপোনাৰ অনুভৱ কেনে হৈছে? আজি খুবেই ভাল লাগিছে। আমি দুদিনীয়া কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচী সামৰণি মাৰিব বিচাৰিছোঁ। আমি যোৱা বছৰ 2025 চনৰ 1 এপ্ৰিল তাৰিখে আৰম্ভণি অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। তাৰপিছত আমি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। কুইজ প্ৰতিযোগিতা, জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, অনলাইন প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তাৰ মাজতে আমি জুলাই মাহত এটা হাতৰ আখৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত আজি এই দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিন সামৰণি অনুষ্ঠানৰ। আজি অনুষ্ঠানটো আমাৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী আমাৰ সমাপন হৈ গৈছে। আমাৰ পতাকা উত্তোলন হৈ গ'ল, বন্তি প্ৰজ্বলন হ'ল, শ্বহীদ তৰ্পণ হ'ল, স্মাৰক উন্মোচন হ'ল। আমি সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছোঁ। আৰু সেয়া ইতিমধ্যে উদ্বোধন হৈ গৈছে। ইয়াতে প্ৰদৰ্শনীত মোৰ এটা বিশেষ লক্ষ্য আছিলে। আমাৰ বিদ্যালয়ত 4টা হাউচ আছে। এই 4টা হাউচৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক যিটো মনোভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্য মোৰ আছিলে। মই সেইটোত ফলপ্ৰসূ হৈছোঁ বুলি ভাবিছোঁ। আজি মই বিপণীকেইখন আপোনালোকে চাব পাৰিব। তেওঁলোকে বহুত কষ্ট কৰিছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এটা গোটত কাম কৰিছে। প্ৰতিটো ক্লাছৰ ছাত্ৰ ছাত্ৰী তাত আছে। তেওঁলোকে বহুত সুন্দৰকৈ, মই ভবাতকৈ বহুত সুন্দৰকৈ বিপণীকেইখন সজাই পৰাই তোলাৰ কাৰণে মই বহুত আনন্দিত অনুভৱ কৰিছোঁ। কাইলৈ আমাৰ মুকলি সভা আছে, শোভাযাত্ৰা আছে। শোভাযাত্ৰাটো আমি আমাৰ ওচৰ পাজৰৰ সকলো গাঁও আৰু বাগান সামৰি লৈছোঁ। তেওঁলোকৰ অভিভাৱকসকল আমাৰ লগত যাব। তেওঁলোকৰ প্ৰত্যেকখন গাঁৱৰ এখন বেনাৰ থাকিব আৰু তেওঁলোকৰ সেই বেনাৰ লৈ তেওঁলোকৰ অভিভাৱকসকল যেনেকৈ যায় আমি তেওঁলোকক দিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে আৰু আমাৰ 4টা হাউচৰ 4টা ভাগত ল'ৰা ছোৱালীবিলাক যাব শোভাযাত্ৰাত। আমি যিমান পাৰোঁ আধা দূৰ খোজকাঢ়ি আধা গাড়ীত এনেকৈ যাব বিচাৰিছোঁ। আৰু তাৰপিছত মুকলি সভা আছে। তাতে আমাৰ স্মৃতি গ্ৰন্থখনো উন্মোচন হ'ব আৰু তাতে আমাৰ কেইটামান পুৰস্কাৰ বিতৰণ হ'ব যিখিনি থাকি গৈছে প্ৰতিযোগিতাৰ। সেইখিনি কাৰ্যসূচী কাইলৈ আমি ৰাখিছোঁ। মানে দুদিনৰ বহুত ভাল লাগিছে। বহুত বহুত ধন্যবাদ। আমি ইয়াত এতিয়া বিভিন্ন ধৰণৰ আত্মসহায়ক গোটে বিপণী দিয়া দেখা পাইছোঁ। আমি কেইগৰাকীমান আমাৰ এয়া বাইদেউক আমি লগ পাইছোঁ। আহকচোন আমি সুধোঁ। নমস্কাৰ। নমস্কাৰ বাইদেউ। আপোনালোক ক'ৰ পৰা আহিছে? আমি শিলিখাবাৰী গ্ৰাণ্টৰ পৰা আহিছোঁ। শিলিখাৰ পৰা আহিছে। আমাৰ মানে আমি শিলিখাবাৰী গ্ৰাণ্টৰ পৰা আহিছোঁ। আমি ভিঅ'ৰ পৰা আহিছোঁ, মধুমিলন গ্ৰাম্য সংগঠন। হয় 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 হয়। এতিয়া এই সামগ্ৰীসমূহ আপোনালোকে নিজে তৈয়াৰ কৰিছেনে? এইখিনি আমি নিজে তৈয়াৰ কৰা। আমাৰ মানে মোৰ ভাইটি আৰু মানে মোৰ বোৱাৰী হয়, কাটি দিয়ে তেওঁ মানে কাটি দিয়ে। আৰু আমি এইবিলাক ৰাতিপুৱা ৰং কৰিছোঁ। এইবিলাক এই নাৱত ৰং কৰা হৈছে। হয় হয়, ৰাতিপুৱাই হাতৰ ৰং লাগিয়ে আছে। ৰং কৰিছোঁ। চাদৰ গামোচা ন? এয়া চাদৰ, এয়া ভুজিয়া এইবিলাক আমাৰ নিজৰ হেৰি আছে, বেকাৰী আছে। হয় নেকি? এইবোৰ আচাৰ ঘৰতে বনোৱা? ঘৰতে। আৰু এইটো কেঁচু খাৰ। কেঁচু খাৰ বনোৱা? কেঁচু খাৰ আছে। হয় হয় হয়। আৰু এইখিনি মানে এয়া নিজৰ হাতেৰে বোৱা। ক'ৰ পৰা আহিছে? মই ইয়াৰ গাঁৱৰে মহিমাবাৰী। গাঁৱৰে ন? এইবোৰ চব আপুনি নিজে তৈয়াৰ কৰিছে নেকি? নিজে তৈয়াৰ কৰা। নিজে। কেনেকুৱা হৈছে এতিয়া? বিক্ৰী চিক্ৰী হৈছেনে? হৈছে, অলপ চলপ হৈছে। আহিব আৰু মানুহ। হয় হয় হয়, ধন্যবাদ। ভাল লাগিছে বাৰু। হয় হয়।
নমস্কাৰ দাদা। নমস্কাৰ। এইবোৰ আমি বিভিন্ন ধৰণৰ আমি চিত্ৰ দেখিছোঁ, বিভিন্ন ধৰণৰ ব্যক্তিৰ আপুনি সেই এইখিনি অংকন কৰি ৰাখিছে ন? হয় হয় হয়, এইখিনি আপুনি নিজে কৰিছে? মই মাখন শৰ্মা আৰু অনন্যা কলিতা। হয় হয়, এই অনন্যা কলিতা। হয় হয়, এখেত আপোনাৰ ছাত্ৰী নেকি? ছাত্ৰী বুলি ইমান ক'ব নোৱাৰি আৰু পাৰিও, হয় কাৰণ তেওঁৰ আগৰ পৰাই এইটো অভ্যাস আছে। হয় হয় আৰু তেওঁ কিছুমান ছবি মানে বহুত দিন হ'ল আৰ্ট কৰি ঘৰত থৈ দিছিলে, হয় আৰু মই মাজে মাজে কিছুমান আলোচনা কৰে আৰ্ট সম্পৰ্কীয়। হয় হয়। তেতিয়া মই এদিন দেখি পেলাই ক'লোঁ যে সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানত প্ৰদৰ্শনী আছে, তোমাৰ চিত্ৰখিনি প্ৰকাশ হওক। ক'লত মাক এয়া মাতৃ হয়, মাতৃও সহযোগ কৰিলে। তাৰপিছত মই ফিটিং কৰিলোঁ সকলোখিনি, এনেকৈ ছেটিং কৰিলোঁ ডাঠ কাগজত, আৰু আজি প্ৰদৰ্শনীত আমি অলপমান প্ৰদৰ্শন কৰিছোঁ। সঁচাই সুন্দৰ। এই অনন্যাই ৰাখিছে নেকি এইখিনি? এই দুটা ছাইডৰ ছবিসমূহ অনন্যাই, আৰু এই ছাইডটো মোৰ। হয় হয়, এইবিলাক অইল পেইণ্টিং কৰিছে। কেনভাছ ক্লথ। এই জুবিন গাৰ্গৰ। তুমি কেতিয়াৰ পৰা আৰ্ট কৰা? মই ক্লাছ 2 পৰা হয়, তোমাক কোনে শিকালে? মই নিজে মোবাইল পৰা চাই হয় হয়, বহুত সুন্দৰ আঁকিছা। আৰু তুমি কোন ক্লাছত পঢ়িছা? ক্লাছ 6ত পঢ়িছা। অঁ, প্ৰাগজ্যোতিকাত পঢ়ি আছা। সেই কথা এটা ক'ব লাগিব, অনন্যা কলিতা অসমৰ বিভিন্ন স্থানত মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ভাল পুৰস্কাৰে পুৰস্কৃত। হয় হয়, আমিও নিজে দেখিছোঁ নহয়, ইমান এটা সুন্দৰ ছবি এটা আঁকিছে এইখিনি। আৰু মই সেইকাৰণে ভাবোঁ, আৰু মোৰ লগত আলোচনা কৰে দুই এটা এইটো ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে মই দুই এটা যিটো পাৰোঁ সেইটো মই মানে দেখাই আছোঁ। হয় হয়, বহুত ভাল কৰিছে দেই, বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, আমি ইয়াত কেইবাটাও হাউচ দেখিবলৈ পাইছোঁ, যিকেইটা হাউচ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি সুন্দৰভাৱে সজাই ৰাখিছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিছোঁ নহয়। নমস্কাৰ বাইদেউ। নমস্কাৰ। এইবোৰ যিবোৰ সামগ্ৰী আমি দেখিছোঁ, ইমান সুন্দৰ সুন্দৰ সামগ্ৰী আপুনি তৈয়াৰ কৰি ৰাখিছে, ছাত্ৰ ছাত্ৰীয়ে কৰিছেনে? হয়, ছাত্ৰ ছাত্ৰীয়ে কৰা। আমাৰ চাৰিওটা হাউচ আছে, জয়মতী, চুকাফা, কনকলতা আৰু লাচি। প্ৰতিটো হাউচতে 3জনকৈ ইনচাৰ্জ আছে। আপুনি স্কুলৰ? মই স্কুলতে কৰোঁ। হয় হয়, আপোনাৰ নামটো? মোৰ নাম প্লাবিতা ফুকন। হয়, এই আপোনালোকে শিকাইছে নেকি? আমি শিকাওঁ। হয় হয়, আচলতে তেনেকৈ তেওঁলোকক এইখিনি আমাক দেখুৱাই দিয়কচোন কোনটো কি হয়। এইটো এতিয়া লাইটৰ বাল্বৰ পৰা বনাইছে, এইটো মাছৰুমটো লাইটৰ বাল্ব আৰু ক্লে ইউজ কৰি বনাইছে। তাৰপিছত এইখিনি ক্লে ইউজ কৰি বনাইছে, তামোল পাণ পিঠা বনা খালি এইটো কিচেন হয়, এইটো সুন্দৰ হৈছে কিচেন থালি। তাৰপিছত এইটো ফাউণ্টেইনটো, এইটো ষ্ট'ন, বাটাৰ পেপাৰ আৰু গ্লুগান দি পেলাই এইটো বনাইছে। তাৰপিছতে এইখিনি হৈছে এয়া ধানৰ এইটো ব্ৰুচপিন, চাউলৰ ব্ৰুচপিন, এইখিনি ধানৰ ফুলি, চাউলৰ ফুলি। এইটো হৈছে আপোনাৰ ৰঙালাও গুটিৰ পৰা বনোৱা এযোৰ ফুলি। এইখিনি ক্লেৰ পৰা বনোৱা হৈছে ব্ৰুচপিন এইটো, আৰু এইটো ব্ৰুচপিন, এইটো ব্ৰুচপিন, এইকেইটা গোটেইকেইটা ব্ৰুচপিন, এযোৰ ফুলি। তাৰপিছত এইটো আমাৰ পেলনীয়া যি চামুচৰ পৰা বনাইছে এইটো। তাৰপিছতে এইটো পেলনীয়া চামুচৰ পৰাই বনাইছে, এয়া সুন্দৰ হৈছে। তাৰপিছত এইটো আকৌ আপোনাৰ এনেকৈ বেলুনত এনেকৈ ৰছীটো মানে এনেকৈ ঘূৰাই তাৰপিছত বেলুনটো ফুটাই দিয়ে। ফুটাৰ পিছতো চৰাই হেৰি নিচিনা হৈছে। আৰু এইটো ঊলেৰে বনাইছে, এইটো ঊলেৰে বনাইছে এইটো। তাৰপিছত এইখন আপোনাৰ চুৰি দি বনাইছে, ভগা চুৰি দি বনাইছে, ভঙা খাৰু দি বনাইছে। আৰু এইটোতো মেডলিন আৰ্ট, এইটো আমাৰ ছোৱালীয়ে কৈছে, কিন্তু তাই এতিয়া নাই, তাই প্ৰগ্ৰেমত আছে অডিটৰিয়ামত। এইখিনি তাই কৈছে। তাৰপিছত এইটো বাঁহৰ হয়, কাঠৰ মানে হেৰি কৰি পেলাই এনেকৈ বনাইছে। এইটো আকৌ হেৰিয়া হয়, এইটো কাগজৰ হয়, এইটো কাগজৰ হয়, এইটো কাগজৰ পৰা বনাইছে। অলৰেডি আমাৰ কেইবাটাও বিক্ৰীয়ে হৈ গ'ল এনেকুৱা। হয় বহুত সুন্দৰ। আমি চেষ্টা কৰিছোঁ আৰু তেওঁলোকক অকণমান এটা হেৰি দিবৰ কাৰণে, যে ভৱিষ্যতেও যাতে তেওঁলোকে ইয়াৰ পৰা আকৌ যে অকল চাকৰিমুখী নহয়, যাতে তেওঁলোকে নিজৰ ভৰি নিজে থিয় দিব পাৰে, তাৰ কাৰণে আমি চেষ্টা এটা কৰিছোঁ। হয় হয়, ভাল লাগিল, বহুত বহুত ধন্যবাদ। আপোনালৈ ধন্যবাদ। আমাৰ আপোনাৰ কনকলতা হ'লত
ছাত্ৰ ছাত্ৰীসকলে এইবিলাক নিজৰ আপোনাৰ হাতে পেলনীয়া সামগ্ৰীৰ দ্বাৰা বস্তুবিলাক বনাইছে আজি আপোনালোকে দেখিবলৈ পাইছে কি কি আছে অকণমান আমাক দেখাই দিছে কেনেকৈ কি বনাইছে এইখিনি এয়া ৰুমাল আমি এই দেখিছোঁ ৰুমাল এইবিলাক ইহঁতি আমাৰ স্কুলতে বনাইছে আপোনাৰ ধুনীয়াকৈ আপোনাৰ ফুল চুল কৰি দিছে এইবিলাক আপোনাৰ কাগজ আৰু পেলনীয়া কাপোৰে এইবিলাক ফুলবিলাক বনাইছে এইবিলাক আপোনাৰ বাঁহৰ বাঁহেৰে বনাইছে এইবিলাক বাঁহৰ এইবিলাক পট আছে অঁ এইটো আপোনাৰ হেৰি মাটিৰে বনাইছে মাটিৰে বনাইছে বহুত এইবিলাক ভগা কাপবিলাকৰ পদ ব্যৱহাৰ কৰি ধুনীয়াকৈ ফুল নিজে হাতেৰে বনাই ইয়াত ধুনীয়াকৈ দিছে এইটো আপোনাৰ এইটো নাৰিকলৰ পৰা বনাইছে তাৰপিছত আপোনাৰ এইটো ধুনীয়াকৈ এটা ফুলদানি এইবিলাক সৰু সৰু বেগ এইটো বেগ বনাইছে এই আপোনাৰ হাতেৰে অলংকাৰসমূহ বনাইছে বাঁহেৰে আপোনাৰ এইবিলাক আছে ঘৰ আৰু আপোনাৰ আমাৰ সংস্কৃতিৰ হেৰিবিলাক আছে হয় 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 বহুত সুন্দৰ হৈছে ইয়াত ঢেঁকীশাল আছে আজিকালি ঢেঁকীশাল দেখিবলৈ নোপোৱা হ'লো এয়া আপোনাৰ কাঠৰে আপোনাৰ গৰু আৰু অঁ এয়া ন এয়া দেখিছেনে কিমান ধুনীয়া এইটো আপোনাৰ চাংঘৰ বনাইছে চাংঘৰ বহুত ধুনীয়া হৈছে বনাইছে ইমান ধুনীয়া হৈছে আৰু এইবিলাক বনোৱাত আমাক উৎসাহিত কৰিছে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে তেখেতেও আৰ্থিকভাৱেও ছাত্ৰ ছাত্ৰীক ইটো কিনিবলৈ মানে পইচাৰ যোগান কৰিছে হয় হয় বহুত ভাল কথা আমি এইখিনি চাই সঁচাই আপ্লুত হৈছোঁ বহুত ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এই ক্ষেত্ৰত আগবাঢ়ি যাব আপোনাক বহুত বহুত ধন্যবাদ ধন্যবাদ প্ৰতিটো সত্য বাতৰিৰ বাবে চাই থাকক SMS অসম সত্য যিটো আপুনি জানিব বিচাৰে কেমেৰা পাৰ্চন ৰাজেন নিজৰ সৈতে মই দীপাংকিতা